নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ আগলৈ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ মুচি। এতিয়া কঁঠালৰ মুচি খোৱাৰ সময়। এয়া মই দুটা মুচি লৈছিলোঁ, একেবাৰে সৰু সৰু হয়। আৰু মই প্ৰথমে হাতত অলপমান মিঠাতেল আৰু লগতে চুৰিখনতো অলপমান মিঠাতেল সানি ল'লোঁ, নহ'লে ইয়াৰ আঠাটো এৰাবলৈ বহুত দিগদাৰ হয়। আপোনালোকে বাৰু কঁঠালৰ মুচি খালেনে জনাবচোন। আৰু এতিয়া মই কুকাৰতে পানী অলপ গৰম কৰি তাতে নিমখ, হালধি আৰু আদা অকণমান কুটি দিছিলোঁ, লগতে দালচেনি অকণো দি দিছিলোঁ। এতিয়া কাটি ৰখা কঁঠালখিনি মই ইয়াতে দি দিলোঁ আৰু ইয়াত যে আদা আৰু দালচেনি দিছিলোঁ, ইয়াৰ পৰা খুব ধুনীয়া এটা গোন্ধ ওলাব। আৰু এটা চিটি অহালৈকে মই কঁঠালখিনি ৰাখি দিলোঁ আৰু এয়া মোৰ এটা চিটি অহাৰ পিছত কঁঠাল সিজি হৈ গ'ল। এতিয়া মই ইয়াৰ পানীৰ পৰা টুকি ল'লোঁ, লৈ এয়া কঁঠালখিনি ফ্ৰাই কৰি ল'লোঁ। ইয়াত মই নিমখ হালধিটো একেবাৰে কম পৰিমাণে দিছোঁ, কাৰণ আগত দি ৰখা হৈছিলে। আৰু কঁঠাল সিজাওঁতে যিখিনি পানী ৰৈ গৈছিলে, সেই পানীখিনি মই পেলাই নিদিওঁ, পিছত মই ব্যৱহাৰ কৰিম। আৰু এয়া মোৰ কঁঠাল ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সেই একেখিনি তেলতে মই 1 চামুচ জলকীয়া গুড়া, লগতে কেইটামান গোটা মছলা আৰু শুকান জলকীয়া দি দিছিলোঁ। গোটা মছলাকেইটা দিওঁতে অকণমান সাৱধান হৈ দিব, নহ'লে এই মছলাকেইটা খুব ফুটে। আৰু ইয়াতে মই দিছোঁ মিহিকৈ কাটি ৰখা পিঁয়াজখিনি দি মই অলপ সময় ভাজি ল'লোঁ। আৰু পিঁয়াজখিনি মই বেছি ভাজ খাবলৈ নিদিওঁ, কাৰণ বেছি ভাজা গ'লে পিঁয়াজটো গলি নাযায়। এতিয়া মই ইয়াতে দিছোঁ আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো দি অলপ সময় ভাজি ল'লোঁ। ইয়াৰ পৰা কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হ'ব। আৰু এতিয়া মই ইয়াতে দিছোঁ বিলাহী দুটা মই মিহিকৈ মিক্সিত পিচি লৈছিলোঁ, আৰু এয়া বিলাহীকেইটা দি অলপ সময় ভাজি ল'লোঁ। আৰু এতিয়া মই ইয়াতে দিছোঁ 1 চামুচ জিৰা গুড়া। এয়া জিৰা গুড়া মই ঘৰতে কৰি ৰাখিছিলোঁ। আৰু জিৰা গুড়াখিনি দি অলপ সময় মছলাটো ভাজি ল'লোঁ, লৈ ইয়াতে দিছোঁ প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি। মছলাখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ দৈ। এয়া দৈ মই ঘৰতে কৰি ৰখা হয়। দৈখিনি দিওঁতে গেছটো একেবাৰে কমাই ৰাখিব। আৰু দৈখিনি দি ভালকৈ লৰাই দিলোঁ। অলপ সময় ভজাৰ পিছতে মোৰ মছলাৰ পৰা তেল ওলাবলৈ ল'লে। এতিয়া মই ইয়াতে দিছোঁ ফ্ৰাই কৰি ৰখা কঁঠালখিনি দি মই অলপ সময় কম জুইত ভাজি ল'ম, যাতে কঁঠালৰ ভিতৰত গোটেই মছলাখিনি সোমাই পৰে। আৰু অলপ সময় ভজাৰ পিছতে মই ইয়াতে দি দিম কঁঠাল সিজাওঁতে ৰৈ যোৱা পানীখিনি দি মই ভালকৈ লৰাই দিম। আৰু লৰাই দিয়াৰ পিছতে মই ইয়াতে দি দিম অকণমান গৰম মছলা আৰু কচুৰি মেথি দি দিছোঁ। কচুৰি মেথিখিনি মই হাতেৰে অকণমান মোহাৰি ইয়াতে দি দিলোঁ। আৰু কচুৰি মেথিখিনি দিয়াৰ পিছত ভালকৈ উতল আহিবলৈ এৰি দিলোঁ। অলপ সময় উতল অহাৰ পিছতে এয়া মোৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। আৰু যিসকলে খোৱা নাই, এবাৰ এইদৰে খাই চাবচোন, খাবলৈ বহুত সোৱাদ লগা হয়। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। আজিলৈ বাই।